ঘৰত দিব লাগিব চিলিণ্ডাৰটো দিব লাগিব দেই এইটো কথা বুজাই দিব লাগিব আৰু ৰাজনীতিত অভিজ্ঞতাৰ প্ৰয়োজন থাকে আৰু অভিজ্ঞতা কৰ্মৰ যোগেদি সময়ৰ যোগেদি অৰ্জন হয় আজি মই ৰাজনৈতিক ভোটৰ অংকত জিকাত কিদৰে অভিজ্ঞ হ'ব লাগে তাত মই নতুন কিন্তু এটা কথা কওঁ যদি অভিজ্ঞতাই আচলতে আমাৰ ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক অভিজ্ঞ কৰিলেহেঁতেন তেখেতে বুজি পালেহেঁতেন যে ৰাইজৰ পানী টুপি খাবলৈ নাপালে কিমান অসুবিধা হৈছে বিশুদ্ধ খোৱা পানীৰ অভাৱত আমাৰ ল'ৰা ছোৱালীবোৰৰ যে বেমাৰ হয় চিকিৎসালয়লৈ লৈ গ'লে চিকিৎসা নোপোৱাৰ অভাৱত যে ঘৰৰ মানুহৰ মৃত্যু হ'লে মানুহৰ মনত কেনেকুৱা কষ্ট হয় ৰাস্তা ঘাট পথত খোজ এটা দিব নোৱাৰিলে প্ৰসূতিগৰাকী এম্বুলেন্স নহা অৱস্থাত খোজকাঢ়ি যাবলগীয়া ইয়াত অৱস্থা হয় চাইকেলত ল'ৰা ছোৱালী যাব নোৱাৰে বাইকত আজিয়ে আমাৰ বহুতৰ এক্সিডেণ্ট হৈছে গতিকে এনেকুৱা ধৰণৰ যদি ৰাস্তা হয় এনেদৰে যদি পানীৰ সমস্যা থাকে ইয়াত জলাশয় এটা খনন কৰিলে তেখেতৰ অভিজ্ঞতাই তেখেতক এয়া জ্ঞান নিদিলে নেকি যে সম্যক জ্ঞানখিনিতো আমাৰ সকলোৰে আছে যে আজি সৰু ল'ৰা ছোৱালীয়েও গম পাব যে ম'হ পালক গৰু পালকৰ ঘৰৰ যদি চৰণীয়া পথাৰখন হেৰাই যায় মৎস্য পালকৰ চৰণীয়া পথাৰখন হেৰাই যায় মাটিত যদি এভিকশ্যন হয় সাধাৰণ কৃষক ৰাইজ কলৈ যাব ইয়াত জলাশয় খনন কৰিলে এই ৰাইজসকলৰ কি হ'ব গতিকে তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে তেখেতৰ বয়সৰ জোখাৰে তেখেত মোতকৈ ডাঙৰ কিন্তু কথাটো হ'ল ৰাইজৰ সমস্যাবোৰ সমাধান কৰাত মই নাজানো তেখেতৰ অভিজ্ঞতাই তেখেতক সহায় কৰিছে যেন মোৰ লগা নাই ৰাইজৰো লগা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ